নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত থকা 8খন ৰাজ্যৰ ওপৰত কিছুমান তথ্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। প্ৰথম অৱস্থাত আমি অসমৰ ওপৰত অকণমান কথা চাব। প্ৰাকৃতিক দান উৰ্বৰ উপত্যকা, শক্তিশালী নদী আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ ভূমি হৈছে আমাৰ অসম। ভাৰতীয় সংঘৰ উত্তৰ পূব কোণত অৱস্থিত আৰু উত্তৰ পূবৰ ভাৰতৰ 8খন ভগ্নী ৰাজ্যৰ ভিতৰত অন্যতম হৈছে অসম। ৰাজ্যখনৰ সীমাৰেখা পূব হিমালয় পদ আৰু তিনিওফালে নাগা পাটকাই পাহাৰ ৰেঞ্জ আৰু পশ্চিম দিশত এটা সৰু মুকলি ঠাইয়ে ৰাজ্যখনক বাকী অংশৰ সৈতে সংযোগ কৰিছে। ৰাজ্যখনে বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ লগতে দক্ষিণ পূব এছিয়ালৈ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। আপোনালোকে মনত ৰাখিব, আমাৰ অসমে অন্যান্য ৰাজ্যসমূহৰ লগতে দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে। এতিয়া অসমৰ বিষয়ে অকণমান চাব। আমাৰ অসমৰ মাটিকালি হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ। কাৰেণ্ট চিফ মিনিষ্টাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। নেশ্যনেল পাৰ্ক হৈছে কাজিৰঙা, মানাস, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা আৰু ৰিভাৰ্ছ হৈছে ব্ৰহ্মপুত্ৰ, বৰাক, মানাস, কপিলী আৰু সোৱণশিৰি। লেক হৈছে দীপৰ বিল, হাফলং লেক আৰু ক্ৰচিলা লেক। ইয়াৰ লগতে আপোনালোকে চাব এয়াৰপৰ্ট আছে আমাৰ অসমৰ গুৱাহাটীত, ডিব্ৰুগড় আৰু শিলচৰত। আৰু ইণ্ডাষ্ট্ৰী আছে আমাৰ অসমত টি অৰ্থাৎ চাহ, অইল, এগ্ৰিকালচাৰ আৰু টেক্সটাইল। মনত ৰাখিব, অসমৰ এইখিনি আমাৰ জানিবলগীয়া তথ্য। নেক্সট আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে আমাৰ মাটিকালি ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন। ইয়াৰ মাটিকালি হৈছে 83,743 স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ কাৰেণ্ট চিফ মিনিষ্টাৰ হৈছে পেমা খাণ্ডু। নেশ্যনেল পাৰ্ক হৈছে নামদফা আৰু মৌলিং। ৰিভাৰ হৈছে সোৱণশিৰি, লোহিত, চিয়াং আৰু কামেং। লেক হৈছে চাংগাষ্টাৰ লেক আৰু পংগং লেক। এয়াৰপৰ্ট হৈছে হলং এয়াৰপৰ্ট। আৰু ইণ্ডাষ্ট্ৰী হৈছে হেণ্ডিক্ৰাফ্ট আৰু ফৰেষ্ট বেছড। নেক্সট আছে মণিপুৰ। মণিপুৰৰ এৰিয়া হৈছে 22,327 স্কুৱেৰ কিলোমিটাৰ। কাৰেণ্ট চিফ মিনিষ্টাৰ হৈছে বীৰেন সিং। নেশ্যনেল পাৰ্ক হৈছে কাইবুল লামজাও। ৰিভাৰ হৈছে ইম্ফল, বৰাক আৰু মাখুক। লেক হৈছে লোকটক লেক। এয়াৰপৰ্ট হৈছে ইম্ফল এয়াৰপৰ্ট আৰু ইণ্ডাষ্ট্ৰী হৈছে ৱেভিং এগ্ৰিকালচাৰ। নেক্সট আছে মেঘালয়। ইয়াৰ এৰিয়া হৈছে 22,429 স্কুৱেৰ কিলোমিটাৰ। কাৰেণ্ট চিফ মিনিষ্টাৰ হৈছে কনৰাড কে সংগমা। নেশ্যনেল পাৰ্ক হৈছে নক্ৰেক, বালপাক্ৰম। ৰিভাৰ্ছ হৈছে উমিয়াম, কপিলী আৰু মফলং। লেক হৈছে উমিয়াম লেক আৰু ডাবকি চিল অৰ্থাৎ ডাবকি লেক। এয়াৰপৰ্ট হৈছে শ্বিলং এয়াৰপৰ্ট। ইণ্ডাষ্ট্ৰী হৈছে লাইমষ্টোন এণ্ড হেণ্ডিক্ৰাফ্ট। হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 78,438 স্কুৱেৰ কিলোমিটাৰ। মনত ৰাখিব, অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পেমা খাণ্ডু। মনত ৰাখিব, অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে পেমা খাণ্ডু। নেক্সট কুৱেশ্যনটিত আছে
Which of the following is the national park in Meghalaya? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান মেঘালয়ত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি নোকৰেক ৰাষ্ট্ৰীয় উদ্যান। নোকৰেক ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে which airport is located in Sikkim? ছিকিমত কোনটো বিমানবন্দৰ অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পাকয়ং বিমানবন্দৰ। পাকয়ং বিমানবন্দৰ। নেক্সট কুৱেশ্যনটিত আছে which is the longest river in Assam? অসমৰ আটাইতকৈ দীঘল নদী কোনটো? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ। মনত ৰাখিব অসমৰ আটাইতকৈ দীঘল নদীটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বাৰে ইটানগৰ। নেক্সট কুৱেশ্যনটিত আছে which lake is known as the Switzerland of the East? পূবৰ ছুইজাৰলেণ্ড নামেৰে কোনটো হ্ৰদক জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি উমিয়াম হ্ৰদ। মনত ৰাখিব পূবৰ ছুইজাৰলেণ্ড বুলি উমিয়াম হ্ৰদটোক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে which Indian state is known as the land of the rising sun? ভাৰতৰ কোনখন ৰাজ্যক উদিত সূৰ্য দেশ অৰ্থাৎ সূৰ্য উদয় দেশ বুলি জনা যায়? ভাৰতৰ কোনখন ৰাজ্যক উদিত সূৰ্যৰ দেশ অৰ্থাৎ সূৰ্য উদয় দেশ বুলি নামেৰে জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটিত আছে which north east state share its border with 4 countries? কোনখন উত্তৰ পূব ৰাজ্যই 4খন দেশৰ সৈতে সীমা ভাগ কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। মনত ৰাখিব অৰুণাচল প্ৰদেশে 4খন ৰাজ্যৰ লগত নিজৰ সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য কেপিটেল অফ মেঘালয়া? মেঘালয়ৰ ৰাজধানী কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি শ্বিলং। নেক্সট কুৱেশ্যনটিত আছে which state is the largest product of orange in northeast India? উত্তৰ পূবৰ আটাইতকৈ বেছি কমলা উৎপাদন কৰা ৰাজ্য কোনটো অৰ্থাৎ কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। মনত ৰাখিব উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি কমলা টেঙা উৎপাদন কৰা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটিত আছে which state is known as the land of the festival? কোনখন ৰাজ্য উৎসৱৰ দেশ নামেৰে পৰিচিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি নাগালেণ্ড। মনত ৰাখিব নাগালেণ্ড ৰাজ্যখনক উৎসৱৰ দেশ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে which north east Indian state has the highest literacy rate? উত্তৰ পূবৰ কোনখন ৰাজ্যত সৰ্বাধিক সাক্ষৰতাৰ হাৰ আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মিজোৰাম। মনত ৰাখিব উত্তৰ পূবৰ মিজোৰাম ৰাজ্যখনত সৰ্বাধিক সাক্ষৰতাৰ হাৰ আছে। নেক্সট কুৱেশ্যনটিত আছে which river is known as the lifeline of অৰুণাচল প্ৰদেশ? কোনখন নদীক অৰুণাচল প্ৰদেশৰ জীৱনধাৰা বুলি জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লোহিত নদী। মনত ৰাখিব লোহিত নদীক অৰুণাচল প্ৰদেশৰ জীৱনধাৰা বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে
Which is the main tribal festival of Meghalaya? মেঘালয়ৰ মুখ্য জনজাতীয় উৎসৱ কোনটো? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নাংক্ৰেম ডেন্স ফেষ্টিভেল। মনত ৰাখিব নাংক্ৰেম নৃত্যটো হৈছে মেঘালয়ৰ মুখ্য জনজাতীয় উৎসৱ। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূবৰ আটাইতকৈ উচ্চ পৰ্বত কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কাঞ্চনজংঘা। মনত ৰাখিব উত্তৰ পূবৰ আটাইতকৈ উচ্চ পৰ্বত হৈছে কাঞ্চনজংঘা। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী ইন ইণ্ডিয়া লোকেটেড ইন আছাম? ভাৰতৰ আটাইতকৈ পুৰণি তৈল শোধনাগাৰ কোনটো যি অসমত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডিগবৈ শোধনাগাৰ। মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে হুইচ ষ্টেট ইজ নৰ্থ ইষ্ট ইণ্ডিয়ান ইজ ন'ন ফৰ ইটছ ফেমাছ বেম্বো ডেন্স কল্ড চেৰাও? উত্তৰ পূবৰ কোনখন ৰাজ্যত চেৰাও নামৰ প্ৰসিদ্ধ বাৰ নৃত্য হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিজোৰাম। মনত ৰাখিব মিজোৰাম ৰাজ্যখনত চেৰাও নামৰ প্ৰসিদ্ধ বা নৃত্য হয়। নেক্সট কুৱেশ্যনটিত আছে দ্য দৈয়াং হাইড্ৰ' প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? দজাং জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নাগালেণ্ড। অপশ্যন নম্বৰ বি নাগালেণ্ড। মনত ৰাখিব ঠিক আছে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া বাই এৰিয়া? মাটিকালিৰ দিশৰ পৰা উত্তৰ পূবৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ছিকিম। মনত ৰাখিব মাটিকালিৰ দিশৰ পৰা উত্তৰ পূবৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে ছিকিম। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গুৱাহাটী। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য অনলি ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ডেট শ্বেয়াৰ এ বৰ্ডাৰ উইথ বাংলাদেশ এণ্ড ম্যানমাৰ? উত্তৰ পূবৰ কোনখন ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিজোৰাম। মনত ৰাখিব মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লোকটাক হ্ৰদ। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য মেইন ফেষ্টিভেল অফ নাগালেণ্ড? নাগালেণ্ডৰ মুখ্য উৎসৱ কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হৰ্ণবিল উৎসৱ। মনত ৰাখিব নাগালেণ্ডৰ মুখ্য উৎসৱ হৈছে হৰ্ণবিল উৎসৱ। নেক্সট কুৱেশ্যনটিত আছে হুইচ এয়াৰপৰ্ট ছাৰ্ভিচ এজ দ্য মেইন এয়াৰপৰ্ট অফ মেঘালয়া? মেঘালয়ৰ মুখ্য বিমানবন্দৰ কোনটো? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্বিলং বিমানবন্দৰ। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য মেইন ইণ্ডাষ্ট্ৰী অফ আছাম? অসমৰ মুখ্য উদ্যোগ কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি টি ইণ্ডাষ্ট্ৰী অৰ্থাৎ চাহ উদ্যোগ। মনত ৰাখিব অসমৰ মুখ্য উদ্যোগ হৈছে টি ইণ্ডাষ্ট্ৰী। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য মেইন ইণ্ডাষ্ট্ৰী অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ মুখ্য উদ্যোগ কি?
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰবৰৰ উদ্যোগ মনত ৰাখিব ত্ৰিপুৰাৰ মুখ্য উদ্যোগ হৈছে ৰবাৰ ইণ্ডাষ্ট্ৰি নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰাম মিজোৰামৰ ৰাজধানী কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আইজল মনত ৰাখিব মিজোৰামৰ ৰাজধানী হৈছে আইজল কুৱেশ্যনটিত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট ইন টাৰ্মছ অফ এৰিয়া উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটিত আছে লকটক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট লকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মণিপুৰ মনত ৰাখিব লকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে হুইচ ষ্টেট হেজ দ্য ৱৰ্ল্ড অনলি ফ্লটিং নেশ্যনেল পাৰ্ক বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মণিপুৰ মনত ৰাখিব বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ ফ্লটিং নেশ্যনেল পাৰ্ক মণিপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এক শিংযুক্ত গড়ৰ বাবে বিখ্যাত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব